সাংবাদিক বন্ধুসকল, আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত আৰু চৰচাপৰি ভাষা বিকাশ উপ সমিতিৰ উদ্যোগত আমাৰ কয়াকুছিত এখন চৰচাপৰি জনগোষ্ঠীৰ বৌদ্ধিক আৰু সাংস্কৃতিক সমাৱেশৰ এটা অনুষ্ঠান অহা 26 এপ্ৰিল তাৰিখে হোৱাৰ কথা আছিলে, কিন্তু বিশেষ কিছু অসুবিধাৰ কাৰণে উক্ত অনুষ্ঠানটি অহা মে মাহৰ 17 তাৰিখে সেইটো দেওবাৰ অনুষ্ঠিত হ'ব। গতিকে উক্ত অনুষ্ঠানত সকলোৱে সহযোগ কৰিব আৰু সেই অনুষ্ঠানটিত আমাৰ অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱ, উপসভাপতি শ্ৰদ্ধাৰ পদুম ৰাজখোৱাদেৱ আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিক আৰু সাংবাদিক জ্যেষ্ঠ সাংবাদিকসকলে তেওঁলোকে অংশগ্ৰহণ কৰিব। মই আশা কৰোঁ যে আপোনালোকৰ যোগেদি আমাৰ চৰচাপৰি অঞ্চলৰ ৰাইজ, অভিজ্ঞ ব্যক্তিসকল, জ্যেষ্ঠসকল, শিক্ষাবিদসকল, গুণী ব্যক্তিসকল আৰু ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে এই উক্ত অনুষ্ঠানত সহযোগ কৰিব, তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰিব। আমাৰ দিনজোৰা কাৰ্যসূচী সেইদিনা ৰখা হৈছে আৰু ইতিমধ্যে আমাৰ যিখিনি আদৰণি সমিতি গঠন হৈছে, আদৰণি সমিতিৰ সভাপতি ছিদ্দিকুৰ ৰহমান ডাঙৰীয়া, মই প্ৰধান সম্পাদক ডক্টৰ আব্দুল কুদ্দুছ সিকদাৰ ডাঙৰীয়া প্ৰমুখ্যে, আমাৰ দুজন যুটীয়া সম্পাদক আছে শ্বাহিদ আলী আহমেদ ডাঙৰীয়া আৰু ডক্টৰ হান্নান আলী আহমেদ ডাঙৰীয়া আদি কৰি আমাৰ এটা পূৰ্ণাংগ আদৰণি সমিতি গঠন কৰা হৈছে। আৰু চৰচাপৰি চিন্তা নামৰ এখন স্মৃতি গ্ৰন্থ তাত উন্মোচন কৰা হ'ব আৰু স্মৃতি গ্ৰন্থৰ কাৰণে ইতিমধ্যে বিভিন্ন লেখক লেখিকাসকলৰ পৰা আমি লেখাসমূহ, তেওঁলোকৰ লিখনিসমূহ আমি পাইছোঁ আৰু স্মৃতি গ্ৰন্থৰ কাম পূৰ্ণগতিত চলি আছে। আগন্তুক দিনতো হয়তো যদি কোনোবাই আৰু স্মৃতি গ্ৰন্থত লেখা দিয়াৰ কাৰণে কোনোবাই যদি ইচ্ছা কৰিছে, তেওঁলোকে নিশ্চয় আমাক লগত যোগাযোগ কৰি তেওঁলোকৰ লিখনিসমূহ পঠাব পাৰিব। এইখিনিয়ে আপোনালোকৰ যোগেদি আমি সমূহ ৰাইজক জনাইছোঁ। এটা কথা আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে অহা 17 মে তাৰিখে যিটো আমাৰ চৰচাপৰি জনগোষ্ঠীৰ বৌদ্ধিক আৰু সাংস্কৃতিক সমাৱেশ হ'ব, সেই দিনজোৰা কাৰ্যসূচীৰে সেই অনুষ্ঠানটো সমাৱেশ হ'ব আৰু তাত ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন হ'ব। মূল পতাকাৰ লগতে আমাৰ 9খন পতাকা উত্তোলন হ'ব আৰু সেই পতাকাখিনি আমাৰ চৰচাপৰি অঞ্চলৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল তেওঁলোকে উত্তোলনত থাকিব। পৰৱৰ্তী সময়ত সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু তাৰ পিছত আলোচনা চক্ৰ হ'ব। আলোচনা চক্ৰ বিশেষকৈ চৰচাপৰি জনগোষ্ঠীৰ বৌদ্ধিক আৰু সাংস্কৃতিক বিষয়ে তাত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী সময়ত মুকলি সভা হ'ব। উক্ত অনুষ্ঠানত আমাৰ চৰচাপৰি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক যি কলা কৌশলী সেইখিনিও তাতে উপস্থাপন কৰা হ'ব। আৰু ইতিমধ্যে মই আমাৰ বিশেষকৈ আমাৰ অঞ্চলৰ যিসকল সাংস্কৃতিক কৰ্মী আছে, কলা কৌশলী আছে, তেওঁলোকক জনোৱা হৈছে, অৱগত কৰা হৈছে। তথাপি আপোনালোকৰ যোগেদি আৰু যিসকল হয়তো জনা নাই তেওঁলোককো মই আহ্বান জনাওঁ যে আমাৰ এই অনুষ্ঠানত বিশেষকৈ চৰচাপৰি জনগোষ্ঠীৰ কিছু লাঠিবাৰী খেলেই হওক, মাগুণ গীতেই হওক, বিয়া গীতেই হওক বা অন্যান্য কিছু সাংস্কৃতিক অনুষ্ঠান তাতে পৰিৱেশন কৰা হ'ব। ইচ্ছুক শিল্পীসকলে তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰে বা আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।